মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ইংলিছ ছাবজেক্টৰ চেপ্টাৰ ইনষ্ট্ৰাকশ্যনছ লৈ আহিছোঁ। ক্লাছ 2ৰ ইংৰাজী ছাবজেক্ট চেপ্টাৰ নেম ইনষ্ট্ৰাকশ্যনছ অৰ্থাৎ নিৰ্দেশনাসমূহ। তোমালোকে নিশ্চয় পিকচাৰত দেখা পাইছা এজন শিক্ষক আৰু এজনী ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ আলোচনা চলি আছে আৰু এই চেপ্টাৰটোত ইহঁতে কি নিৰ্দেশনা বা ইনষ্ট্ৰাকশ্যন দাঙি ধৰিছে সেই বিষয়ে আলোচনা কৰিম। লিচেন এণ্ড ডু, শুনা আৰু কৰা। লিচেন এণ্ড ডু, শুনা আৰু কৰা। প্ৰথম বাকচটোত লক্ষ্য কৰিব লাগে, প্লিজ ৰাইট এ ৱৰ্ড উইথ দ্য বিগিনিং চাউণ্ড বি। অনুগ্ৰহ কৰি এটা শব্দ লিখা, আৰম্ভণি শব্দ বি হ'ব বা বি শব্দৰে লিখিব পৰা এটা শব্দ লিখিব কৈছে শিক্ষকজনে। ছাত্ৰীজনে ব্লেকবৰ্ডত অলৰেডি এটা শব্দ লিখিছে, বক্স। তেতিয়া শিক্ষকজনে ছাত্ৰীজনীক কৈছে, থেংক ইউ, ধন্যবাদ। গো বেক টু ইয়ৰ ছিট, তোমাৰ আসনলৈ ঘূৰি যোৱা। আকৌ শিক্ষকজনে ছাত্ৰীজনীক নিৰ্দেশনা এটা দিছে আৰু সেইটো বাকচটোত লিখা আছে, প্লিজ ইৰেজ দ্য ৱৰ্ড। অনুগ্ৰহ কৰি শব্দটো মুছি দিয়া। নাও সে এনাদাৰ ৱৰ্ডছ ডেট বিগিন উইথ দ্য বি চাউণ্ড। এতিয়া আন শব্দ কোৱা বা লিখা যে বি ধ্বনিৰে আৰম্ভ হয়। আকৌ বাকচটোত এনেকৈ নিৰ্দেশনা দিছে, থেংক ইউ, ধন্যবাদ। গো বেক টু ইয়ৰ ছিট, অনুগ্ৰহ কৰি তোমাৰ আসনলৈ ঘূৰি যোৱা। আকৌ মই প্ৰথমৰ পৰা আলোচনা কৰিম। ইনষ্ট্ৰাকশ্যনছ নিৰ্দেশনাসমূহ এজন শিক্ষক আৰু এজনী ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ আলোচনা হৈছে। লিচেন এণ্ড ডু, শুনা আৰু কৰা। প্লিজ ৰাইট এ ৱৰ্ড, অনুগ্ৰহ কৰি এটা শব্দ লিখা, উইথ দ্য বি চাউণ্ড, উইথ দ্য বিগিনিং বি চাউণ্ড অৰ্থাৎ বি শব্দৰে লিখিব পৰা এটা শব্দ লিখা। ছোৱালীজনীক শিক্ষকজনে কৈছে আৰু বৰ্ডত অলৰেডি ছোৱালীজনীয়ে এটা শব্দ লিখিছে, বক্স। তাৰপিছত আকৌ শিক্ষকজনে কৈছে, থেংক ইউ, ধন্যবাদ। গো বেক টু ইয়ৰ ছিট, তোমাৰ ছিটলৈ ঘূৰি যোৱা। আকৌ শিক্ষকজনে কৈছে, প্লিজ ইৰেজ দ্য ৱৰ্ড, শব্দটো মুছি দিয়া। নাও সে আদাৰ ৱৰ্ডছ ডেট বিগিন উইথ দ্য বি চাউণ্ড। এতিয়া আন শব্দ কোৱা বা লিখা ভি ধ্বনিৰে
আৰম্ভ হয়। আকৌ শিক্ষকজনে কৈছে, থেংক ইউ, ধন্যবাদ, গো বেক টু ইয়ৰ ছিট, তোমাৰ ছিটলৈ বা আসনলৈ ঘূৰি যোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, লগতে শ্বেয়াৰ কৰিবা। থেংক ইউ।